আজি আমাৰ সুইপ চেলৰ পৰা আয়োজিত এটা ফ্ৰেণ্ডলি মেচ আছে। এইটো আমাৰ যোনটো নিৰ্বাচনী হ'ব তাৰ কাৰণে সজাগতা কৰিবলৈ আমি এইটো মেচটো অৰ্গেনাইজ কৰিছোঁ। ইয়াতে যিমান আমাৰ প্লেয়াৰ্ছ আছে তেওঁলোক ফাৰ্ষ্ট টাইম ভোটাৰ হয় আৰু তেওঁ থ্ৰুৱেদি আমি এটা ইলেকশ্যনৰ এটা স্পিৰিট এইটো এটা কৰিবলৈ আমি এটা ফ্ৰেণ্ডলি মেচ থৈছোঁ। এইটোৱে আছে আৰু যিহেতু এই আপোনালোকৰ যোগেদিও মই আমাৰ সাউথ চালমাৰা মানকাচাৰ যিমান আমাৰ ইলেক্টৰ্ছ আছে তেওঁলোকক এবাৰ অনুৰোধ কৰিম যে তেওঁলোকে 7 মে যোনটো আমাৰ পলিং ডে আছে তাতে লাৰ্জ নাম্বাৰ্ছত আহক। যিদৰে পাষ্টত তেওঁলোকে ভোটিং কৰিছে, হাই ভোটাৰ টাৰ্ণ আউট ডিষ্ট্ৰিক্ট হয় এইটো এটা মই অনুগ্ৰহ কৰিম যে তেওঁলোকে ভোটিং কৰিবলৈ আহক। আমাৰ ফালৰ পৰা প্ৰিপেয়াৰ্ডনেছ এইটো চলি আছে আৰু ভালদৰে আমাৰ ইলেকশ্যনটো এইটো হ'ব। আমাৰ প্ৰস্তুতি ভালে চলি আছে। ইয়াতে আমাৰ 5টা মডেল পলিং ষ্টেচন আছে, 5টা মহিলা পলিং ষ্টেচন আছে আৰু এটা PWD পলিং ষ্টেচন আছে। টোটেল নম্বৰ আমাৰ যোনটো পলিং ষ্টেচন আছে 347 আছে। আমাৰ ছিকিউৰিটি ডিপ্লয়মেণ্ট প্লেনো ভাল আছে। যিমান আমাৰ ভালনাৰেবল আৰু ক্ৰিটিকেল পলিং ষ্টেচন আছে তাতে ৱেবকাষ্টিং আৰু এক্সট্ৰা ফ'ৰ্চেছ থাকিব আৰু ক্ৰিটিকেল পলিং ষ্টেচনত মাইক্ৰ' অবজাৰ্ভাৰৰ এক্সট্ৰাকৈ তেওঁলোকৰ থাকিব চ' ডেট যোনটো আমাৰ পলিং হয় সেইটো পিচফুল হয় আৰু ভাল হয়। আমাৰ 3টা এনেকুৱা পলিং ষ্টেচন আছে যোনটো চৰ এলেকাত আছে আৰু সেইটো বোটেৰে এইটো এক্সেচিবল হয়। বাকী যিমান আমাৰ পলিং ষ্টেচন আছে এইটো বাই ৰোড এক্সেচিবল আছে। যিমান আমাৰ বৰ্ডাৰ পলিং ষ্টেচন আছে সেই পলিং ষ্টেচনক আমি ভালনাৰেবল আৰু ক্ৰিটিকেল পলিং ষ্টেচন এজ মাৰ্ক কৰিছোঁ। তাৰ ছেফটি ছিকিউৰিটিৰ কাৰণে এক্সট্ৰা তাৰ ডেপ্লয়মেণ্ট থাকিব, ৱেবকাষ্টিং থাকিব আৰু মাইক্ৰ' অবজাৰ্ভাৰ থাকিব।